এতিয়া আপোনালোকক মই দেখুৱালোঁ এইটো ইয়াৰ পৰা ছিঙি কিন্তু বেয়া হৈ গৈছে, আৰু ফলত পৰিণত নহয়, এই ফুলটো হালধীয়া হৈ গৈছে। এই ঠানিটোতে মই এতিয়া আপোনালোকক দেখুৱাওঁ, তলৰ ফালে চাবই পাইছে যে দুটা দুটা আকৌ নতুনকৈ ফুল আহি আছে। এনেকুৱা কিন্তু ড্ৰাগন ফ্ৰুট গছৰ ওপৰত 8-9 বাৰমান ফুল আহে, 8-9 বাৰৰ ভিতৰত 5-6 বাৰমান কিন্তু ফলত পৰিণত হৈ যায়। যেনেকুৱা নেকি আপোনালোকে এই ফলটো ইয়াত চাবলৈ পাইছে। আৰু এটা বিশেষকৈ আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ, সেইটো হৈছে ভিয়েটনাম হোৱাইটৰ ফুলটো চাবই পাইছে বহুত ডাঙৰ হৈ গ'ল। এই ফুলটো আৰু 3-4 দিনমান পিছত মই পলিনেশ্যন কৰিব পাম বুলি আশা কৰিছোঁ। ইয়াৰ লগত মই হালধীয়া ড্ৰাগন ফ্ৰুট ভেৰাইটিটোৰ ফুলটোৰ ওপৰতো মই পলিনেশ্যন কৰিবলৈ পাম। সেই ফুলটোও মই অলপ আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে অলপ চাবলৈ পাইছে যে ইয়াৰ ফুলটোও ডাঙৰ চাইজৰ হৈ আহি আছে। বৰ্তমান ইও 2 দিন বা 3 দিন পিছতেই পলিনেশ্যন কৰাৰ সময় হৈ যাব বা ফুলটো ফুলিব। আজি আৰু এটা আপোনালোকক দেখুৱাব ওলাইছোঁ যে মোৰ বাগানত মোৰ বন্ধু এজন আহিছে। বন্ধুজনকো আপোনালোকৰ ওচৰত পৰিচয় কৰাই দিব বিচাৰিছোঁ। বন্ধুটো কিন্তু মোৰ ক্লাছমেট বন্ধু, মই একেলগত পঢ়িছিলোঁ তাৰ লগত। আজি মোৰ বাগান চাবৰ কাৰণে আহিছে, আপোনালোকক অলপ পৰিচয় কৰাই দিওঁ। তো এতিয়া চাবই পাইছে, ই হৈছে মোৰ বন্ধু বা ক্লাছমেট, ইয়াৰ লগতে মই পঢ়িছিলোঁ। ই কেমেৰা লৈ আহিছে, তাৰ নিজৰো এটা চেনেল আছে, তাৰ চেনেলতো অলপ ড্ৰাগন ফ্ৰুটৰ বিষয়ে জনাব বুলি সি আহিছিল মোৰ বাগানত আৰু চাবলৈ। বন্ধু, তোমাৰ যদি কোনো প্ৰশ্ন আছে সোধা, মই তোমাক চিয়ৰটো ডাউটটো ভাঙি দিওঁ যে ড্ৰাগন ফ্ৰুটৰ বিষয়ে যদি কোনো। ড্ৰাগন ফ্ৰুট এতিয়া সৰু হৈ আছে, হয়? এইটো ফুল আহিছে। এইটো কিমান দিনত হ'ব? এনেকুৱা অৱস্থাৰ পৰা 50 দিন সময় লাগে, 1.5 মাহ সময় লাগে। 1.5 মাহ সময় লাগে। 1.5 মাহৰ ভিতৰত একদম এই ডাঙৰ ফলটো যেনেকুৱা তুমি চাব পাইছা, এই যে এনেকুৱা ডাঙৰ চাইজৰ হৈ যাব, এইটো কিন্তু এতিয়াও ডাঙৰ হোৱা নাই, আৰু অলপ ডাঙৰ হ'ব। তাৰপিছতে যাই পকিলে আমি ইয়াৰ পৰা কাটি বেচিব পাৰিম বা খাব পাৰিম। আৰু কিবা জানিবা নেকি কোৱা? নাই, খুবেই ভাল লাগিলে, লগৰ এটা ইমান সুন্দৰকৈ খেতি কৰিছে, ভাল লাগিছে। বঢ়িয়া, থেংক ইউ বন্ধু, থেংক ইউ। আপোনালোকেও যাতে তাৰ চেনেলটো ছাপোৰ্ট কৰে তাৰে আশা কৰিছোঁ। আৰু সুন্দৰকৈ খেতি কৰা আপোনালোকে দেখিবলৈ পাইছে যে অধিক কম মাটিত আচলতে কেনেকৈ এজন মানুহে খেতি কৰিব পাৰে, সি অতি সুন্দৰকৈ আপোনালোক সকলোকে দেখুৱাই দিছে। আৰু তাৰ চেনেলৰ যোগেদি আপোনালোকে নজনা কথা কিছু শিকিব পাৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ। বঢ়িয়া, থেংক ইউ বন্ধু, ধন্যবাদ। তুমি বহুত সুন্দৰভাৱে মোৰ অডিয়েন্স বা ভিউৱাৰ ছাবস্ক্ৰাইবৰ ভাইসকলক বুজাই দিছা, মোৰ ভাল লাগিছে। আপোনালোকৰ যদি ভাল লাগিছে এই ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুনকৈ আহিছে চেনেলটোত ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন এনেকুৱা ভিডিঅ'ৰ সৈতে। আজিলৈকে বাই বাই, হেপ্পী গাৰ্ডেনিং।